কিছু সময়ৰ আগতে এটা ভূমিকম্পই জুকাৰি যোৱা আপোনালোকে নিশ্চয় গম পাইছে যেটো ভূমিকম্পৰ কম্পন আছিল 4.6 প্ৰাবল্যৰ আৰু সেই ভূমিকম্পটোৱে আমি যত বৰ্তমান আছো নগাঁও জিলা আৰু এই নগাঁও জিলাৰ এখিনি স্থানত সাংঘাতিক ৰূপে এটা কম্পনৰ সৃষ্টি কৰিছিল আৰু আপোনালোকে যিখিনি ঠাইৰ পৰা এই আমাৰ এই ভিডিওটো চাই আছে আপোনালোকৰ স্থানত বাৰু কেনেকুৱা কম্পন অনুভূত হৈছিল আপোনালোকৰ স্থানত কম্পন অনুভূত হৈছে নে নাই আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে প্ৰথম কথা হল যে জলবায়ু পৰিৱৰ্তনৰ কথা কৈ মই এটা ভিডিও প্ৰস্তুত কৰিছিল যেটো ভিডিওত কোৱা হৈছিল যে ভাৰতত সাংঘাতিক ৰূপে জলবায়ু পৰিৱৰ্তন হৈছে আৰু এই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কিছু দিনৰ আগতে সাংঘাতিক ৰূপে গৰম তাৰ পাছত ধুমুহা আৰু বৰষুণ আৰু এতিয়া যেহেতুকে ভূমিকম্প আৰু সেই ভূমিকম্পৰ যেহেতুকে ৰিক্টাৰ স্কেল আছিল 4.6 প্ৰাবল্যৰ আমি যেটো স্থানত আছো এই স্থানত সাংঘাতিক ৰূপে কম্পন অনুভূত হৈছিল আৰু আপোনালোকে যেটো স্থানৰ পৰা আমাৰ এই ভিডিওটো চাই আছে আপোনালোকে কেনেকুৱা কম্পন অনুভূত কৰিছিল নে নাই সেইখিনি আপোনালোকে কমেন্ট যোগে জনাব আৰু আমাৰ ভিডিওটো আপোনালোকে কোৰ পৰা চাই আছে সেইখিনি জনালে আমি নিশ্চয় খুব ভাল পাম কাৰণ আমি বহুত কষ্ট কৰি এই ভিডিওসমূহ প্ৰস্তুত কৰো যদি আপোনালোকে আমাৰ ভিডিওটো যোন ঠাইৰ পৰা চাই আছে সেইখিনি যদি আমাক জনাই দিয়ে তেতিয়াহলে আমি নিশ্চয় সুখী হওঁ মই যেহেতুকে মই কৈ আছিলো যে জলবায়ু পৰিৱৰ্তনৰ কথা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত যে এতিয়া সাংঘাতিক ৰূপে মানুহৰ যি জীৱন যাপন মানুহৰ জীৱন যাপনত এতিয়া সাংঘাতিক ৰূপে জলবায়ু পৰিৱৰ্তনে কিন্তু প্ৰভাৱ পেলাইছে যেটো গৰম আজিলৈকে অসমত হোৱা নাছিল আৰু তাৰ পাছত ধুমুহা আৰু বৰষুণ আৰু এতিয়া যেহেতুকে ভূমিকম্প আৰু সেই কাৰণে আপোনালোকক কৈছো যে এয়া কিবা অখনি সংকেত নেকি সেই কাৰণে আপোনালোকলৈ এটা প্ৰশ্ন দিব বিচাৰিছো আৰু ইয়াৰ মতামত আপোনালোকে আমাক কমেন্টৰ যোগেদি জনাব বুলি আশা কৰিলো ধন্যবাদ জয় অসম